কি হৈছিলে ইয়াত ঘটনাটো? ঘটনাটো আমাৰ ইয়াত এইডোখৰতো পূৰা এইটো আপাৰ দিহিং ৰিজাৰ্ভ এইটো ডিগবৈ ডিভিজন পৰে। এই নদীটোৱে আমাৰ ডুমডুমা ডিভিজন আৰু ডিগবৈ ডিভিজনৰ বাউণ্ডেৰী। এই বাউণ্ডেৰী এইফালৰ পৰা হাতী ইয়াত যেতিয়া খেতি বাতি হয়, খেতি বাতি মানুহে হেৰি কৰে, তেতিয়া হাতীয়ে অহা যোৱা কৰি মানুহক ডিষ্টাৰ্ব দিয়ে। তাৰপিছত কিছুমান হাতী আছে আমাৰ নলনি ৰিজাৰ্ভত। ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত আমাৰ নলনি ৰিজাৰ্ভ আছে। সেই তাতো হাতী কিছুমান আছে। সেইখিনি হাতীও আমাৰ ইয়াৰ লোকেল মানুহবিলাকক বহুতখিনি অসুবিধা দি থাকে। আমি ৰাতি বিয়লি আহি যেতিয়া দৰকাৰ হয় মাতে আমাক, আমি আহি ডিউটি দি গুচি যাওঁ। তেনেকৈ কিন্তু আমি আজিলৈকে মানে এই 2-3টাহে হাতী দেখোঁ। এইডোখৰ হাতী পাৰ হৈ আমি দেখা নাছিলোঁ। আজি ৰাতিপুৱা আমাৰ ইয়াত কেম্প আছে, দুৱাৰমাহ কেম্প। তাত খবৰ দিলে যে এনেকৈ হাতী এটা এনেকৈ পৰি আছে বুলি। তেতিয়া লগে লগে আহিলে, আহি দেখিছে হাতীটো এনেকৈ পৰি আছে। আৰু মোক খবৰ দিলেতো আমিও লগে লগে আহিলোঁ। আমি যিখিনি প্ৰচিডিউৰ আছে আমাৰ ডিপাৰ্টমেণ্টৰ, এটা হাতী হেৰি হ'লে কি সেই গোটেইখিনি কৰি মেলি এতিয়া পিছত হাতীটো হেৰি কৰি দিয়া হ'ব আৰু। কি কৰিব? এতিয়া পষ্টমৰ্টেম কৰিব, ডক্টৰ আহিছে। ডক্টৰ আহি কেনেকুৱা মৰিলে বুলি আপুনি? এতিয়াতো আমিতো দেখাতো আমাৰ ফালৰ পৰা টাইম নাই। ডক্টৰ পষ্টমৰ্টেম কৰাৰ পিছত আমাক ক'ব, আৰু যদি বেলেগ কিবা হয় ডক্টৰে যিটো কয় যে আমাৰ তদন্ত চলাই পিনে পিছত যি পাওঁ সেইটো আপোনালোকক তাকে আমিও সেইটো শুনি আমিও বহুতখিনি বিচাৰিলোঁ ইফালে ইফালে। তথাপিতো আমি এতিয়া লগে লগে গ'লে এভিডেঞ্চ নাইকিয়া হৈ যাব। সেইটো কাৰণে আমি অলপ চুপ চাপি কামটো কৰি আছোঁ যে পিছত পাই যাতে আমি তদন্ত চলি আছে।